এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই লখিমপুৰৰ ঘৰৰ পৰা ভিডিঅ'টো আগবঢ়াইছো। গতিকে অকমান বেকগ্ৰাউণ্ড নয়েজ থাকিব পাৰে, কাৰণ মই আগতেও কৈছো যে ৰাস্তাৰ কাষৰ ঘৰ হয়, গতিকে গাড়ীবোৰ চলি থাকে, শব্দবোৰ অলপ বেকগ্ৰাউণ্ডত পাব পাৰে, সেইকাৰণে কথাটো ক'লো। যোৱা দেওবাৰ, সোমবাৰ, মঙলবাৰ এইকেইদিনৰ নিউজ মই দিয়া নাছিলো। সোম, মঙল আৰু দেওবাৰো আছিল। আজি 9 আৰু 10 আগবঢ়াইছো। বাকী 7, 8 এইকেইদিনৰ মই বিশেষ নিউজ পোৱা নাছিলো, তথাপি মই আপোনালোকৰ কাৰণে অতি সোনকালে সেইখিনিও আগবঢ়াম, কিন্তু বিশেষ নাছিলে। আপোনালোকে যদি পঢ়ি গৈছে গম পাবই। আজি ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, গতিকে দুটা ভিডিঅ' বনাব লগা হ'ব পাৰে। 21টা পেজ আছে ইয়াত টোটেল। ফ্ৰণ্ট পেজৰ এটা নিউজ হয়, নৰ্থ ইষ্ট কি প্লেয়াৰ ইন এক্টিছ পলিচি, নৰেন্দ্ৰ মোদীৰ এটা ইণ্টাৰভিউ হয়। গতিকে ইণ্টাৰভিউটো আপোনালোকে পঢ়িব, তাত কুৱেশ্যন এনচাৰ টাইপ তেওঁলোকে দিছে। গতিকে তাৰ পৰা বিশেষ মই দিয়া নাই, কিন্তু এক্টিছ পলিচি কি হয় আমি জানিব লাগিব, সেইকাৰণে দিছো। প্ৰিলিমিনাৰীৰ কাৰণে হওক বা মেইনছৰ কাৰণে এক্টিছ পলিচি কি হয় বুলি ডাইৰেক্ট কুৱেশ্যন নাপালেও আমি নৰ্থ ইষ্টৰ যি গুৰুত্ব এক্টিছ পলিচিৰ ক্ষেত্ৰত, সেই কথাটো আমি যিকোনো এনচাৰত আমাৰ প্ৰয়োজন হ'লে লিখিব পাৰিম। গতিকে এক্টিছ পলিচি আগতে আছিলে লুক ইষ্ট পলিচি। ইয়াত আমি এইটো যদি চাওঁ, আগতে লুক ইষ্ট পলিচি বুলি কৈছে। The policy aimed at better integration with region and other US allies after end of the Cold War era. This policy was upgraded to Actis policy in 2014. So policy tour main ekta sabo help in encouraging cooperation on various projects like Kaladan multimodal project. Etu moi individually eta video banaboi laibo. Etu mur porikha to moi mapor hoite akisilu. Trilateral highway, however, there are many factors that are acting as hurdles. অলপ বাধাও আছে এক্টিছ পলিচিৰ ক্ষেত্ৰত। গতিকে আমি ফ্ৰণ্টৰ কথাখিনি যদি চাওঁ, চনটো এই কোল্ড ৱাৰৰ পাছৰে হয়। মেজৰিটি অফ কাণ্ট্ৰিজ মেড চেঞ্জেছ টু দেয়াৰ ইকনমি। ইণ্ডিয়া এটা ইম্পৰ্টেণ্ট চাউথ ইষ্ট এছিয়া ইন 1992 ৰিয়েলাইজ কৰিছিল যে চাউথ ইষ্ট এছিয়াৰ লগত ইণ্ডিয়াৰ এটা ভাল ৰিলেশ্যন হোৱাটো ইম্পৰ্টেণ্ট হয়। গতিকে লুক ইষ্ট পলিচি আছিল, তাৰপিছত এক্টিছ পলিচি। এতিয়া ইণ্ডিয়াৰ এক্টিছ পলিচিৰ বিষয়ে আমি চাওঁ। লঞ্চ এট দ্য 12 এছিয়ানৰ বিষয়ে আমি জানিব লাগিব, আমি চাৰ্কৰ বিষয়ে জানিব লাগিব, ব্ৰিক্সৰ বিষয়ে জানিব লাগিব, আমি কোৱাডৰ বিষয়ে জানিব লাগিব, এনেকৈ বিভিন্ন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ বিষয়ে আমি পঢ়িব লাগিব, প্লিমৰ কাৰণে হওক বা মেইনছৰ কাৰণে হওক। আহিছিল দ্য পলিচি ইজ বেছড অন 4 C's: কালচাৰ, কমাৰ্চ, কানেক্টিভিটি, কেপাচিটি বিল্ডিং। আমি যেতিয়া যিকোনো এটা এক্টিছ পলিচিৰ ওপৰত লিখিম, আমি 4 C বিষয়ে লিখিবলৈ মনত ৰাখিব লাগিব। কালচাৰ, কমাৰ্চ, কানেক্টিভিটি। কালচাৰ, আমাৰ কালচাৰেল এছিমিলেশ্যনৰ কাৰণে আমি চেষ্টা কৰোঁ। আমাৰ ইণ্ডিয়াৰ কালচাৰৰ লগত আন দেশৰ কালচাৰ, তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰগ্ৰেম হয়। কমাৰ্চৰ ক্ষেত্ৰত হওক, কানেক্টিভিটিৰ ক্ষেত্ৰত আমাৰ নৰ্থ ইষ্টক বা আমাৰ ভাৰতবৰ্ষক চাউথ ইষ্ট এছিয়া নেশ্যনৰ লগত কানেক্ট কৰিবৰ কাৰণে কেপাচিটি বিল্ডিং, এই গোটেইকেইটাৰ ওপৰত এক্টিছ পলিচি কাম কৰে। নেক্সট কৈছে, ইট ইজ এন এফৰ্ট টু কাল্টিভেট এক্সটেনচিভ ইকনমিক এণ্ড ষ্ট্ৰেটেজিক ৰিলেশ্যন। গতিকে এইটো পঢ়ি থাকোঁতে মোৰ মনত পৰিছে G20, যিহেতু ইণ্ডিয়াই প্ৰেচিডেণ্টশ্বিপ লৈছিল। ইণ্ডিয়াৰ G20ৰ যিখিনি ষ্টেপ লৈছিলে, সেইখিনি বিষয়ে আমি প্ৰয়োজন আছে। G20ৰ বিষয়ে আমি জানিব লাগিব। এটা ইকনমিক প্লেটফৰ্ম হয় G20, কাণ্ট্ৰিবিলাক লগ খায়, কিন্তু সি পিছলৈ অকল কেৱল মাত্ৰ ইকনমিক পাৰ্পজতে নহয়, হেল্থ হওক, কালচাৰ হওক, বিভিন্ন ক্ষেত্ৰত কাম কৰে। ইণ্ডিয়াছ ফ'কাছ আণ্ডাৰ এক্টিছ ৰিমেইনছ on enhancing economic relation with ASEAN, ensuring greater infrastructural connectivity and foreign direct investment. ইয়াত গোটেইখিনি মই লাইন বাই লাইন পঢ়ি নাযাওঁ, আপোনালোকৰ নোটটো মই প্ৰভাইড কৰিমেই টেলিগ্ৰাম চেনেলৰ জৰিয়তে। গতিকে মই জৰুৰীখিনি ক'ম, কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হ'ব পাৰে, কেইবাটাও পেজ আছে। এতিয়া আমি লুক ইষ্ট আৰু এক্টিষ্টৰ এটা ডিফাৰেঞ্চিয়েশ্যন আমি চাম। গতিকে প্ৰথম হৈছে যে এক্টিছ পলিচিটো ৱাইডাৰ হয়। কি কাৰণে ৱাইডাৰ হয়? ইয়াত ইকনমিক কোঅপাৰেশ্যন, বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ, গ্ৰেটাৰ কানেক্টিভিটি, ইম্প্ৰুভিং ষ্ট্ৰেটেজিক এণ্ড ছিকিউৰিটি টাইজ, এই গোটেইখিনি থাকিব। কিন্তু আগতে লুক ইষ্ট পলিচি মেইনলি ফ'কাছ কৰিছিল বুষ্টিং ইকনমিক কোঅপাৰেশ্যন। গতিকে এতিয়া কেইবাটাও বেলেগ এলিমেণ্টছ আহিল, ইয়াত এড হ'ল। লঞ্চ টেকল দ্য চেঞ্জিং জিঅ' পলিটিকেল চিনেৰিঅ', যিটো জিঅ' পলিটিকেল চিনেৰিঅ' চেঞ্জ হৈছে, সেইটোৰ ক্ষেত্ৰত তাক টেকল কৰিবৰ কাৰণে এক্টিছ পলিচি লঞ্চ কৰা হৈছিল। The aim was curtailing Chinese dominance in the South China Sea and its rising influence. Geopolitical scenario বুলি ক'লে সেয়াই, চাইনাৰ যি ডমিনেন্স,
তাৰ ওচৰ পাজৰ এৰিয়াৰ ক্ষেত্ৰত চাইনাই সদায় ডমিনেন্স ৰাখিব বিচাৰে। এতিয়া লাষ্ট এটা ভিডিঅ'ত আমি পঢ়িছিলোঁ ভূটানৰ লগত চাইনাই আগৰ যি ৰিলেশ্যন সেই ৰিলেশ্যনটো আকৌ ডেভেলপ কৰিব বিচাৰিছে, যাতে ইণ্ডিয়াৰ যি ইনফ্লুৱেঞ্চ আছে ভূটানত সেই ইনফ্লুৱেঞ্চটো যাতে কমাব পাৰে। ঠিক শ্ৰীলংকাৰ লগত কৰিলে, নেপালৰ লগত কৰিলে, এনেকুৱা ধৰণৰ চাইনাৰ পলিচি কিছুমান থাকে। নেক্সট, লুক ইজ মেইনলি এম এট বুষ্ট ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট ৰিলেশ্যন। আগতে অকল কেৱল ট্ৰেড আৰু ইনভেষ্টমেণ্ট ৰিলেশ্যন আছিল, এতিয়া কিন্তু বেলেগ বেলেগ ক্ষেত্ৰত ভাৰতে আগভাগ ল'ব এক্টিছ পলিচিৰ জৰিয়তে। থাৰ্ডত আমি চাওঁ হেভি ফ'কাছ ইজ বিং গিভেন টু ডেভেলপমেণ্ট অফ দ্য নৰ্থ ইষ্ট ৰিজন। ভেৰি ইম্পৰ্টেণ্ট, আমি এইটো লিখিব পাৰিম। নৰ্থ ইষ্টৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ফ'ৰ্থত হৈছে ফ'কাছ মোৰ অন হিষ্ট্ৰিকেল, কালচাৰেল, লিংগুইষ্টিক এণ্ড ৰিলিজিয়াছ টাইজ থ্ৰু মোৰ পিপুল টু পিপুল এক্সচেঞ্জ। ভেৰি ইম্পৰ্টেণ্ট হয়, গতিকে এইকেইটা জানিলেও আমি কুৱেশ্যন এটা লিখাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। নেক্সট আহোঁ প্ৰগ্ৰেছ কেনেকুৱা ধৰণৰ লোৱা হৈছে, প্ৰগ্ৰেছটো কি কি ধৰণৰ হৈছে সেই বিষয়ে আমি চাম। প্ৰগ্ৰেছ মেড আণ্ডাৰ এক্টিছ পলিচি, এংগেজমেণ্ট উইথ এছিয়ান, সেইটো এটা ইম্পৰ্টেণ্ট হয়। এছিয়ানৰ লগত ইণ্ডিয়াৰ যিটো এংগেজমেণ্ট সেইটো ডিপাৰ হৈছে। ইণ্ডিয়া ইজ নাও 4th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ অফ এছিয়ান, ভেৰি ইম্পৰ্টেণ্ট। নেক্সট যদি আমি চাওঁ কোঅপাৰেশ্যনৰ ৰিজনেল ইনিচিয়েটিভতো কোঅপাৰেশ্যন কৰা হৈছে। ম্যানমাৰ, থাইলেণ্ড, ট্ৰাইলেটেৰেল হাইৱে, কালাদানৰ বিষয়ে আমি কৈছোঁ, মাল্টি মডেল প্ৰজেক্ট হয়। নেক্সট, নৰ্থ ইষ্ট ডেভেলপমেণ্ট গুৰুত্ব দিয়া হৈছে, নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ ওপৰত। এক্টিছ পলিচি ফ'কাছেছ মেইনলি অন নৰ্থ ইষ্ট ৰিজন, ভেৰি ইম্পৰ্টেণ্ট। 13,000 crore ইন ছেভাৰেল অনগয়িং প্ৰজেক্ট। গভৰ্ণমেণ্ট অফ জাপান হেজ ডিচাইডেড ইনভেষ্ট, জাপানে ইনভেষ্ট কৰিছে। ইণ্ডিয়া জাপান এক্ট ইষ্ট ফৰাম ৱাজ এষ্টাব্লিছ, আমি এইটো লিখিব পাৰোঁ পৰীক্ষাত। নেক্সট, ছিকিউৰিটি এংগেজমেণ্ট, ডিফেন্স কোঅপাৰেশ্যন হেজ ইনক্ৰিজ উইথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ ইন 2014। ইণ্ডিয়া ভিয়েটনাম চাইন এ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, MOU যিটো আমি কওঁ, open up line of credit for Vietnam to purchase defense equipment from India, very important. Next, 2015 India has carried out joint maritime law enforcement patrols and military exercise, important. Next যদি আমি চাওঁ Far East involvement, India has reached out to Far East economies, especially Russia. India has announced to extend $1 billion line of credit towards the development of the Russian Far East. নেক্সট, ইনহিবিটিং দ্য ছাকচেছ, কি কি ধৰণৰ বাধা আছে। আমি ইয়াত প্ৰথমটোৱে পাইছোঁ যে চাইনাজ গ্ৰ'থ যিটো ইনফ্লুৱেঞ্চ কম্বাইন উইথ গ্ৰ'য়িং চাইনা ইণ্ডিয়া টেনশ্যন, এইটো এটা খুব প্ৰব্লেমেটিক হয়। চাইনাৰ লগত ইণ্ডিয়াৰ যি বৰ্ডাৰ ডিছপিউট আছে, বা চাইনাই যি ধৰণে চাউথ চি চাইনাতে হওক তাতো ইনফ্লুৱেঞ্চ গেইন কৰিব বিচাৰে, চাউথ ইষ্ট এছিয়ান নেশ্যনৰ ওপৰত ডমিনেঞ্চ, এই গোটেইখিনি এটা ইম্পৰ্টেণ্ট ইছ্যু হয়। Sino-India relations are undergoing severe stress as seen in the 2020 Galwan Valley clash. It is a problem. Next, second, disappointment in the region with India's economic policy. Important economic agreements signed between India and East Asian countries are rather scarce. Khub kom hoy. So far, India has only signed a memorandum of cooperation on ocean and fisheries with South Korea. Further, India was the only country to withdraw from the recent regional comprehensive economic partnership deal. Rising concern in the region with India's approach towards its minority. Growing concern about Hindu majoritarianism in India has impacted civil society attitude in countries like Indonesia, Malaysia. Etu eta problem বুলিয়ে ধৰা হয়। বেলেগ বেলেগ কাণ্ট্ৰিত যিটো এটিটিউড, সেইটো এটিটিউডটো ইণ্ডিয়াৰ ক্ষেত্ৰত অলপ ৰাইজিং কনচাৰ্ণ হৈছে। যিটো হিন্দু মেজৰিটিয়ানিজিম যিটো কনচাৰ্ণ, সেইটো গ্ৰ'য়িং কনচাৰ্ণ হয়। চিভিল ছ'চাইটি ইম্পেক্ট কৰিছে, ছেম ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ ক্ষেত্ৰতো একেই। ইণ্ডিয়া ডিপ্লয়ড দ্য ছফ্ট পাৱাৰ অফ বুদ্ধিষ্ট ডিপ্ল'মেচি, বাট ডেট টু হেজ নট গেইন মাছ ট্ৰেকশ্যন এজ ইণ্টাৰ ৰিলিজিয়াছ টেনশ্যন ইন দ্য ৰিজন গ্ৰ'। এইটো 3 নম্বৰ পইণ্ট আমি চালোঁ। ইয়াৰ পৰা মানে চিলেক্টিভ লিখিলেই হ'ল, গোটেইকেইটা নিলিখিলেও হ'ল। ছাজেশ্যন ইম্প্ৰুভ কৰিবৰ কাৰণে কি ধৰণৰ ছাজেশ্যন আমি পাওঁ। দিল্লী ডিক্লেৰেশ্যন 2018 যিখিনি চৰকাৰে কমপ্লিট কৰাৰ প্ৰমিছ কৰিছিল, সেইখিনি কমপ্লিট কৰিব লাগে। যি ধৰণে ডিজিটেল কানেক্টিভিটি, এইখিনি ট্ৰাইলেটেৰেল হাইৱে, ট্ৰাইলেটেৰেল মটৰ ভেহিকেল এগ্ৰিমেণ্ট, এইখিনি বিষয়ে আমি সুকীয়াকৈ জানিম, কিন্তু ইয়াত এতিয়া আমি এইটো এটা ছাজেশ্যন হিচাপে মনত ৰাখোঁ। Next, there must be empowering states by government to play a better role under Act's policy. For instance, Northeast branch of NITI Aayog can be set up to bridge gaps between central and state implementing Acts. Important.
Next, government should also focus on regional groups like BIMSTEC. Regional groups or logoto চৰকাৰে মেইন ফোকাস ৰাখিব লাগিব তেওঁলোকৰ লগত যাতে এটা ভাল ৰিলেচন হয় countries must enhance negotiation process to conclude BIMSTEC MVA যেটো আমি পঢ়িছিলো motor vehicle agreement then BIMSTEC coastal shipping agreement এখিনি next 4 নম্বৰত আমি চাও development cooperation project for the activities should be put in fast track. Fast track by avoiding cumbersome documentation and bureaucratic procedure. যেটো আমি red tape বুলি কওঁ bureaucratic red tape যেটো কওঁ তেনেকুৱা ধৰণৰ লং প্ৰসিডিউৰ হ'ব নালাগিব খুব ফাষ্ট ট্ৰেক হোৱাটো জৰুৰী হয় further coordination between prime minister office ministry of finance ministry of external affairs need to be enhanced for timely implementation very important. Next 5 number they said the government should reap the low hanging fruits in India Southeast Asia countries. For instance, international flights can be started from Imphal to other countries. Very distinctively dhuniyakoi dia ase apnaloke pohile hol. The country should expand the outreach of activist policy by adding neighboring countries like Bangladesh and Sri Lanka. This would enable better development of India's eastern northeastern. Very important. Yet boriyakoi dia ase apnaloke sabo. Conclusion ami eta likhim India must take a fresh look at its activist policy and the impacts of unsatisfactory economic performance and sectarian politics at home. The country must revamp its policy in such a way that its soft power enhances the Southeast Asia region. This would produce multiplier effects in achieving the intended objectives of activist policy. Very important. So, yalake moi pray overall কথাখিনি ধুনিয়াকৈ লিখা আছে আপোনালোকে চালে হল মই লাইন বাই লাইন কৈ নগলো একটিস পলিসি খুব জৰুৰী হয় একটিস পলিসিৰ বিষয়ে আমি ডাইৰেক্ট কোৱেশ্চন নাপালে আমি কিন্তু ইয়াৰ এক্সাম্পল লৈ আমি দেখাব পাৰো যে সাউথ ইষ্ট এছিয়া নেশনৰ লগত ইণ্ডিয়াই কি ধৰণে আগভাগ ল'ব পাৰে বা আগভাগ ল'লে আমাৰ চাইনাৰ যি ডমিনেন্স আছে তাক কি ধৰণে কাউন্টাৰ কৰিব পাৰে এনে ধৰণৰ কোৱেশ্চনত আমি লিখিব পাৰে নেক্সট আইল প্ৰিজাৰ্ভিং আসামিজ আইডেন্টিটি ৰিড ইয়োৰসেলফ এটো নিজে পঢ়িব অসমৰ আইডেন্টিটি যেটো আসামিজ আইডেন্টিটি তাৰ ওপৰত এটা আৰ্টিকল দিছে কোৱেশ্চন নাপালেও অন্তত কনসেপ্ট বিল্ড হ'ব বা ইন্টাৰভিউৰ ক্ষেত্ৰত সুবিধা হ'ব নেক্সট এয়াৰ পলিউশন ইন গুৱাহাটী এয়াৰ পলিউশনৰ বিষয়ে আমি এটা ৰিপৰ্ট আগতে পঢ়িছোৱে এত মই জাস্ট থুলমুলকৈ কিছু অংশ দিছো আৰ্টিকলটো আপোনালোকে পঢ়িব পাৰে ইচ্ছা কৰিলে কিন্তু বিশেষ নাই সায়েন্সৰ কিছুমান কথা তাত আছে সেই বিষয়ে আপোনালোকে নিজে চাব পাৰিব এতিয়া ইয়াত চাও মই লিখা মতে সুইস এজেন্সি এটা ৰিপৰ্টত গুৱাহাটী সেকেন্ড মোস্ট পলিউটেড সিটি বুলি কৈছে ওয়ার্ল্ড বেসড অন PM 2.5 মাইক্রন পার্টিকুলেট মিটার কি হয় মই আগৰ ভিডিও এটাত দিছো আপোনালোকে চাব among all the relevant polluting parameters the most influential ones ekita hoise most influential hoy PM 2.5 aru PM 10 concentration jodi air ot bahi jay tente air quality to decrease hoy etia guwahatir khetrot concentration transporter par 35% all dust 32% brick kilns 4% eneke etu eta dia ase aru baki overall article to apnaloke sabo boli ekarne koisu কিছুমান article ine likhi apnalokok data provide kor মোৰ ক্ষেত্ৰত সুবিধা নহয় কাৰণ বহুত লিখিব লগা হয় কিন্তু মই যেটো আৰ্টিকল আপোনালোকে পঢ়িলে ভাল হেতু মই সদায় কৈ যাওঁ গতিকে হেতু আপোনালোকে পঢ়ি চাব এটা আইডিয়া পাব নেক্সট আহো 10 এপ্ৰিলৰ মডেল কোড অফ কন্ডাক্ট ভায়োলেশন এটো আসলতে ইলেকশন কমিশনে শোকজ দিছে প্ৰেসিডেন্ট কংগ্ৰেছৰ প্ৰেসিডেন্টক এটো কোড অফ কন্ডাক্ট ভায়োলেশন কৰাৰ কাৰণে তাৰ ওপৰত হয় পৰীক্ষাৰ পৰ্বজত ইমান বিশেষ গুৰুত্ব নহয় তথাপি সেই বিষয়ে আপোনালোকে চাব ইন্টাৰভিউ ক্ষেত্ৰটো পৰকে হৰি দিলে আপোনালোকে আনসাৰ দিব পাৰিব লাগিব মডেল কোড অফ কন্ডাক্ট কি হয় গাইডলাইনস হয় নট লিগেলি বাইন্ডিং নহয় ইস্যুড বাই ইলেকশন কমিশন অফ ইন্ডিয়া for the conduct of political parties and candidates during election mainly with respect to speech আমি হদাই শুনি আছো MCC লাগিছে MCC লগাৰ লগে লগে যে ইলেকশন ডিক্লেয়াৰ হয় তাৰ লগে লগে আমি যিখিনি ৰেগুলেশন ফলো কৰিব লাগে হেখিনিয়ে হৈছে MCC বুলি কোৱা যায় মডেল কোড অফ কন্ডাক্ট কিন্তু লিগেলি বাইন্ডিং নহয় কি ধৰণে ফাংচন কৰে এটো আমাৰ 324 যি আৰ্টিকল হয় it helps election commission in keeping with mandate it has been giving article 24 324 যি mandate আছিল তাক ভালৰে মেইনটেইন কৰাৰ ক্ষেত্ৰত MCC এ হেল্প কৰে যেটো ফেয়াৰ এন্ড ফ্ৰী ইলেকশন যেটো আমি কওঁ ফেয়াৰ হ'ব লাগিব আনফেয়াৰ হলে নহব which gives it power to supervise and conduct free and fair election etu মই already kolo origin keneke hoisil election commission of India the model code of conduct was first observed 1960 polot 1960 polls ot Kerala state election ot yak apply kora hoisil
এতিয়া প্ৰভিজন কিছুমান আছে প্ৰহিবিশ্যন হলে কি বুজাব ক্ৰিটিসিজম অফ পলিটিক্যাল পাৰ্টিজ ইজ লিমিটেড টু পলিচিজ প্ৰগ্ৰাম পাষ্ট ৰেকৰ্ডছ এণ্ড ৱৰ্ক prohibited activities include using caste and communal feelings for vote তেনেকুৱা ধৰণৰ কোন ধৰণৰ কমিউনেল কথা ক'ব নোৱাৰিব বা কমিউনেল যিটো মন্তব্য আমি কৰো মানে ভোট গেইন কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ প্ৰহিবিট হ'ব criticizing candidates based on unverified reports যিকোনো ক্যান্ডিডেটক কিছুমান unverified reportsৰ ওপৰত ক্ৰিটিসিজম কৰিব নোৱাৰিব ব্ৰাইবিং নহব next meeting parties must inform local police for the of the venue and time it is important simple হয় আপোনালোকে পहिले বুজিবা মুখস্থ কৰিব নালাগে প্ৰসেছনৰ ক্ষেত্ৰত কি আছে পুলিং ডেৰ ক্ষেত্ৰত অবজাৰ্ভাৰ কেনেকুৱা ধৰণৰ কি হ'ব election commission appoints observer to whom candidates can report problems with election conduct party in power ministers must not combine official visit with election work or use official machinery for election purpose গুটেইখিনি ধুনিয়াকৈ দিয়া আছে আপোনাৰ লিমিটেশন কিছুমানো আছে এমসিসিৰ লিমিটেশন কি ফাৰ্স্ট তো মই পঢ়ি দিছো কেৱল fails to prevent electoral mal practices যেনেকে আমি কৈছো যে বেয়া মন্তব্য বা কমিউনেল স্পিচ দিব নোৱাৰিব কিন্তু এইবিলাক কিন্তু সম্পূৰ্ণ প্ৰ্যাকটিক্যালৰ ক্ষেত্ৰত হৈ উঠা নাই কন্ট্ৰোল কৰিবৰ ক্ষেত্ৰত প্ৰিভেন্ট কৰাৰ ক্ষেত্ৰত হেতু সম্পূৰ্ণ সাকসেস হোৱা নাই নেক্সট নিউ এজ টেকনিক্যাল চ্যালেঞ্জ আছে বুজি পাব নিশ্চয় লেক অফ লিগেল এনফোর্সেবিলিটি গুটেইখিনি আপোনালোকে চাব ধুনিয়াকৈ দিয়া আছে লিমিটেশন তো আৰু এটা হৈছে যে ইজ এমসিসি লিগেলি এনফোর্সেবল নহয় ইয়াত কোন ধৰণৰ ষ্টেটুটৰী বেকিং নাথাকে গতিকে হেতু এটা ইস্যু হয় গতিকে ইস্যু উইথ ষ্টেটুটৰী বেকিং ফৰ এমসিসি ষ্টেটুটৰী কৰাৰ ক্ষেত্ৰত কি কি ইস্যু আছে এটো ইয়াত বক্সত ধুনিয়াকৈ লিখা আছে আপোনালোকে চাব মই পঢ়ি যোৱা নাই ৱে ফৰৱাৰ্ডটা লিখা আছে এটো চাব নেক্সট যেটো ৰিভিউ অফ কাৰ ৰুলছ মাষ্ট এটো এটা খুব ধুনিয়া আৰ্টিকল এই আৰ্টিকলটো মই নেক্সট ভিডিঅত আপোনালোকৰ কাৰণে আগবঢ়াম ভিডিঅটো সেকেন্ড পাৰ্টত আপোনালোকৰ কাৰণে আজি মই আগবঢ়াম আশা কৰিছো নিশ্চয় আপোনালোক উপকৃত হৈছে আৰু যিসকলে পোন প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই ধৰণে মই ভিডিঅ আগবঢ়াই যাম পঢ়াৰ ক্ষেত্ৰত এপিএসসিৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় টপিকস আছে এখিনি মই আগবঢ়াম আৰু যেটো মই ঘৰত আছো আগৰ পুৰণা নিউজ পেপাৰৰ চাম নিউজ পেপাৰ চাই যি আৰ্টিকল আছে আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিম ধন্যবাদ